বহুতো পেৰেন্টছে প্ৰায়ে এটা কুৱেশ্যন আমাক সুধি থাকে সেই কুৱেশ্যনটো হৈছে যে নবোদয় পৰীক্ষাত বহুতো ছাত্ৰ ছাত্ৰী কিয় বিফল হয় ঠিক আছে why do students fail in the নবোদয় exam এই ভিডিওটো ডিমোটিভেট কৰিবৰ কাৰণে নহয় ঠিক আছে কোনো ছাত্ৰ ছাত্ৰীকে এই ভিডিওটো ডিমোটিভেট কৰিবৰ কাৰণে নহয় এই ভিডিওটিত কেইটামান মই ইম্পৰ্টেন্ট পইণ্ট বুজাই দিবলৈ চেষ্টা কৰিম যিকেইটা পইণ্ট বুজি পোৱাৰ পিছত আপোনালোকৰ লৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে যদি চাই আছে তেওঁলোকৰ কি হ'ব বহুতখিনি সুবিধা হ'ব ঠিক আছে ওতে কি ভুল কৰিব নালাগে কি ভুল কৰিছিলে আগৰ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিলে ওতে গোটেইখিনি আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট হয় নবোদয় এক্সাম দিয়া বা এক্সাম দিব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঠিক আছে গতিকে তোমালোকে মনোযোগেৰে চাব লাগিব আৰু শেষলৈকে চাব লাগিব এতিয়া চোৱা ভিডিঅ'টো আৰম্ভণিতে ক'ব বিচাৰিছো যে failure does not mean the student is weak অৰ্থাৎ failure মানে এটো নহয় যে সেই ষ্টুডেন্টজন কি হয় বা সেই ছাত্ৰ বা ছাত্ৰীগৰাকী দুৰ্বল হয় ঠিক আছে অৰ্থাৎ পঢ়াত ভাল নহয় এটোকে নুবুজায় চোৱা নবোদয় selection depends on preparation accuracy speed exam strategy and the selection criteria available seats অৰ্থাৎ নবোদয়ৰ যেটো এক্সাম হয় ঠিক আছে এই এক্সামটোত পাস কৰা যি ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম হয় কিয় কম হয় কাৰণ চোৱা বহুতো ছাত্ৰ ছাত্ৰী নাজানে যে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে ঠিক আছে পৰীক্ষা হলত কেনেকৈ কোৱেশ্চন আনসাৰ বিলাক লিখিব লাগে ঠিক আছে লগতে সিলেকশন ক্ৰাইটেৰিয়া বিলাক কেনেকুৱা হয় কাৰণ ওবিসি এসসি এসটি এনেকুৱা ধৰণৰ যিবিলাক ৰিজাৰ্ভেশন সিস্টেম আছে বহুতো পেৰেন্টছে ইয়াৰ বিষয়ে নাজানে গতিকে আজিৰ এই ভিডিঅ'ত সেই পইণ্ট কেইটা আমি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা এতিয়া চোৱা এক নম্বৰ পইণ্টটো ইনকমপ্লিট সিলেবাস প্ৰিপাৰেচন অৰ্থাৎ সম্পূৰ্ণ পাঠ্যক্ৰম নপঢ়া বহুতো পেৰেন্টছে এতিয়ালৈকে নাজানে যে নতুনকে ইভিএস যেটো পাৰ্ট আছিল ঠিক আছে ইভিএস যেটো সিলেবাসত এড কৰিছে ইয়াৰ বিষয়ে বহুতো পেৰেন্টছে এতিয়াও নাজানে আমাক যেতিয়া অনলাইন ক্লাছৰ কাৰণে পেৰেন্টছে খুধে যে কি এই গুটেইখিনি শিকাবনে যেনে মেন্টাল এবিলিটি টেষ্টৰ কথা খুদিব বা ভাষা জ্ঞানৰ কথা খুদে ঠিক আছে গতিকে ম্যাথছৰ কথা খুদে গোটেইখিনি শিকাবনে এনেকে কোৱেশ্চনটো কৰে কিন্তু তেওঁলোকৰ লগত যেতিয়া আমি কথা পাতো ঠিক আছে তেওঁলোকক যেতিয়া আমি ভালদৰে বুজাই দিও তেওঁলোকে এইটো বস্তু তেওঁলোকে গমেই নাপায় যে নতুনকে সিলেবাসটো চেঞ্জ কৰিছে বা সিলেবাসত ইভিএসটো কি কৰিছে এড কৰিছে ইয়াৰ বিষয়ে নাজানে তেওঁলোকে গতিকে চোৱা incomplete syllabus preparation সম্পূৰ্ণ পাঠ্যক্ৰমৰ বিষয়ে নাজানা বা সম্পূৰ্ণ পাঠ্যক্ৰমটো নপঢ়া many students prepare only their favorite subjects and leave important topics অৰ্থাৎ বহুতো ছাত্ৰ ছাত্ৰী নিজৰ পছন্দৰ বিষয়হে পঢ়ে আৰু গুৰুত্বপূৰ্ণ অধ্যায় এৰি দিয়ে তা বহুতো ছাত্ৰ ছাত্ৰী ভাষা জ্ঞানখিনি ভাল পায় বহুতো ছাত্ৰ ছাত্ৰী গণিতখিনি কৰি ভাল পায় আদি একে ধৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে মেন্টাল এবিলিটি টেষ্টৰ যিখিনি আছে সেইখিনি কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাল পায় কিন্তু তেওঁলোকে কি কৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে কেৱল নিজৰ যেটো পছন্দৰ বিষয় যেটো পঢ়ি ভাল পায় যেটো ভালদৰে বুজি পায় হেতুহে বেছিকৈ পঢ়ে ঠিক আছে আৰু গুৰুত্বপূৰ্ণ যিবোৰ অধ্যায় আছে সেই অধ্যায়বোৰ বা টপিকবোৰ কি কৰে তেওঁলোকে ভালদৰে নপঢ়ে বা সেই টপিকবোৰ তেওঁলোকৰ জ্ঞান নাথাকে নবোদয় এক্সামত পাস কৰিবৰ কাৰণে ঠিক আছে অৰ্থাৎ ছুটটো লাভ কৰিবৰ কাৰণে গুটেইখিনি সিলেবাস অনুসৰি গুটেইখিনি ধুনিয়াকে তোমালকে চাবই লাগিব বা জানিবই লাগিব এতিয়া চোৱা lack of regular practice নিয়মীয়া অনুশীলনৰ অভাৱ reading alone is not enough students must solve questions regularly অৰ্থাৎ কেৱল পঢ়িলেই নহয় ছাত্ৰ ছাত্ৰী নিয়মীয়াকৈ প্ৰশ্ন সমাধান কৰিবলৈ লাগিব বহুতো ছাত্ৰ ছাত্ৰী কেৱল কিতাপখন আগত উলিয়াই লয় বা ইউটিউবত ভিডিও চাই বহুতে যিহলে এপত ক্লাছ বিলাক কৰি আছে এপৰ ভিডিও বিলাক চাই অকল কেৱল সেই ভিডিও বিলাক চালেই নহব ডেইলি কি কৰিব লাগিব ডেইলি তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কি কৰিব লাগিব সলভ কৰিব লাগিব ঠিক আছে সমাধান কৰিব লাগিব কেৱল পঢ়ি থাকিলে নহব নিয়মীয়াকৈ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিবলৈ চেষ্টা কৰিবলৈ লাগিব ঠিক আছে আৰু প্ৰত্যেকটোৰে বেলেগ বেলেগ কোৱেশ্চন অকল কিতাপত থকা নহয় বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ পিছত আমাক জনাইছিলে যে আমি যেতিয়া খুদিছিলো তেওঁলোকক যে পৰীক্ষাত কিয় পাছ নকৰিলা কেতিয়াবা পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে ৰিজাল্ট চাবৰ কাৰণে আমাক খুদে নহয় তেতিয়া আমি তেওঁলোকক বুজাই দিও ঠিক আছে গতিকে কেৱল কি কৰে সেই কিতাপত থকাখিনি পঢ়িলেই নহয় বা যিকোনো এটা ইউটিউব চেনেলৰ সেইখিনি পঢ়িলে নহয় গোটেইখিনি তোমালোকৰ সেইখিনি তাত কমপ্লিট নাথাকে তোমালোকে কি কৰিব লাগে যিখিনি বেসিক কনসেপ্ট থাকে সেইখিনি তোমালোকে জানিবই লাগিব ঠিক আছে নেক্সট ওয়ান poor time management এটো বহুত ইম্পৰ্টেন্ট হয় টাইম ম্যানেজমেন্ট অৰ্থাৎ সময় ব্যৱস্থাপনাৰ অভাৱ some students know the answer but cannot complete the paper
উইথিন দ্য গিভেন টাইম, অৰ্থাৎ কিছুমান ছাত্ৰ ছাত্ৰীয়ে উত্তৰ জানিলেও নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰশ্ন কাকত সম্পূৰ্ণ কৰিব নোৱাৰে। মই এটা আগত ভিডিঅ' লাষ্ট টাইম এটা ভিডিঅ' আপলোড কৰিছিলো, ভিডিঅ'ত কৈছিলো যে পঢ়াত ভাল হলে নবোদয় এক্সামত চিটটো নাপায়। ঠিক আছে, সেই ভিডিঅ'ত বহুতখিনি ভিউজ আহিছিলে, বহুতো পেৰেণ্টছে আমাক বেয়াকেও কৈছিলে। গতিকে কিয় কৈছিলো গোটেইখিনি পইণ্টছ তেওঁলোকে ভালদৰে ভিডিঅ'টো নাচাই, অলপমান তেওঁলোকে চাব, চাই আমাক এনেকে কয় যে এনেকুৱা নহয়, পঢ়াত ভাল হলে চিটটো পাবই। এতিয়া মই আপোনালোকক আৰু এবাৰ ৰিপিট কৰি কৈছো আজিৰ এই ভিডিঅ'টোত যে পঢ়াত ভাল হলে চিটটো নাপায়। কিয় নাপায়? পঢ়াত ভাল হলে নহব, কি কৰিব লাগিব? উত্তৰ জানিলেও সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰশ্ন কাকতখনৰ গোটেইখিনি আনসাৰ উলিয়াই OMR চিটত ধুনীয়াকৈ লিখিবলৈ লাগিব। ঠিক আছে, আৰু টাইম মেনেজমেন্টৰ বিষয়ে জানিবই লাগিব, কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত দি অহাৰ পিছত আমাক কয় যে ছাৰ যিখিনি মেথছৰ কুৱেশ্যন আছিলে, মেথছৰ কুৱেশ্যনখিনি কৰোঁতে মোৰ বহুতখিনি সময় গ'ল, বাকী যিখিনি ভাষা জ্ঞানৰ আছিল, যিহেতু লাষ্ট ইয়াৰৰ EVS যিখিনি আছিল সেইখিনি এড কৰা নাছিলে, মানে ভাষা জ্ঞানৰ বা মেণ্টেল এবিলিটি টেষ্টৰ সেইবিলাক কৰোঁতে মই বেছি সময় নাপালো। কিহৰ কাৰণে? কাৰণ যিখিনি গণিতৰ আছিল, গণিতৰ যিখিনি আনসাৰখিনি উলিয়াওঁতে মোৰ বহুতখিনি সময় গ'ল। ঠিক আছে, গতিকে মই আৰু এবাৰ কৈছো যে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে নবোদয় এক্সামত চিটটো পাবলৈ সক্ষম নহয়। ঠিক আছে, নেক্সট ওৱান, লেক অফ স্পীড এণ্ড একুৰেচি। ঠিক আছে, অৰ্থাৎ চোৱা নবোদয় ইজ এ কম্পিটিটিভ এক্সামিনেশ্যন, সলভিং কুৱেশ্যনছ কুইকলি এণ্ড কাৰেক্টলি ইজ ভেৰি ইম্পৰ্টেণ্ট। অৰ্থাৎ নবোদয় কি হয়? এটা প্ৰতিযোগিতামূলক পৰীক্ষা, হয়নে? কাৰণ চিটৰ সংখ্যা কি হয়? একেবাৰে কম। আৰু নবোদয়ৰ যিটো পৰীক্ষা দিয়ে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বহুত পৰিমাণে বাঢ়ি গৈছে, অৰ্থাৎ কম্পিটিশ্যন লেভেলটো বহুত বেছি কি হৈছে? হাই হৈ গৈ আছে। গতিকে নবোদয় যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষা, গতিকে দ্ৰুত আৰু শুদ্ধভাৱে প্ৰশ্ন সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ। ঠিক আছে, গতিকে যিখিনি সময় দিয়ে সেই সময় নিৰ্ধাৰিত সময়খিনিৰ ভিতৰত গোটেইখিনিৰ আনসাৰ তোমালোকে সঠিক আনসাৰবিলাক লিখিবলৈ লাগিব। ঠিক আছে, নেক্সট চোৱা, নট আণ্ডাৰষ্টেণ্ডিং দ্য কুৱেশ্যন প্ৰপাৰলি, অৰ্থাৎ প্ৰশ্নটো ভালদৰে নুবুজা। Many students make mistakes because they answer without reading the questions carefully. অৰ্থাৎ বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নটো ভালদৰে নপঢ়াকৈ উত্তৰ দিয়াৰ কাৰণে ভুল কৰে, হয়নে? বহুতো ছাত্ৰ ছাত্ৰীয়ে, আৰু এইটো বয়সত ছাত্ৰ ছাত্ৰীসকলৰ তেনেকুৱাই হয়, যদিহে ছাত্ৰ ছাত্ৰীসকলে মানে কি হয় নিজতে মানে যিখিনি জানে, ঠিক আছে, তাতকৈ বহুত বেছি জনা বুলি তেওঁলোকে ভাবে। ইয়াৰ কাৰণে কি হয়, বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নটো অলপমান ওপৰে চাই যাব, ধুনীয়াকৈ কুৱেশ্যনটো পটককৈ চাই গ'ল, ডাইৰেক্টলি আনসাৰটো যে এইটোৱে হ'ব ডিৰেক্টলি লিখি দিয়ে। ঠিক আছে, তেনেকুৱা কৰাৰ ফলতো কি হয়, বহুতো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত নম্বৰবিলাক তেওঁলোকে কমকৈ পায়। ঠিক আছে, গতিকে তোমালোকে কি কৰিবা, এবাৰ প্ৰশ্নটো ভালদৰে পঢ়িব লাগিব। ঠিক আছে, প্ৰশ্নটো ধুনীয়াকৈ পঢ়িব লাগিব, কি কৈছে সম্পূৰ্ণকৈ পঢ়িব লাগিব, কি পঢ়ি তোমালোকে উত্তৰটো লিখিব লাগিব। এতিয়া তোমালোকে একেবাৰে খৰধৰ কৰিব নোৱাৰা। খৰধৰটো কিয় কৰিব নোৱাৰা? কাৰণ খৰধৰ কৰিলেও তোমালোকৰ ভুল হ'ব পাৰে। ঠিক আছে, আৰু একেবাৰে লেজিও কৰিব নোৱাৰা, কাৰণ বহুত যদি লেহেমীয়া কৰি চোৱা, এটা কুৱেশ্যন চাওঁতে যদি তোমালোকৰ প্ৰশ্নটো চাওঁতে ধৰা 1 মিনিট সময় লাগি গ'ল, হয়নে? বাকীখিনি সময়ত তোমালোকে আনসাৰটো উলিয়াব লাগিব। গতিকে তোমালোকে কি কৰিব লাগিব, তোমালোকে প্ৰশ্নটো ধুনীয়াকৈ পঢ়িব লাগিব। বহুত বেছি সময় তোমালোকে প্ৰশ্নটো পঢ়াত ল'ব নোৱাৰা। ঠিক আছে, নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নটো পঢ়ি তোমালোকে সঠিক আনসাৰটো উলিয়াবলৈ লাগিব। নেক্সট চোৱা, মেকিং চিলি মিষ্টেকছ, অৰ্থাৎ সৰু সুৰা ভুল কৰা। বহুতো ছাত্ৰ ছাত্ৰীয়ে সৰু সুৰা ভুলবিলাক কৰে। সৰু সুৰা ভুল বুলি ক'লে কোনবিলাক চোৱা, কেয়াৰলেছ কেলকুলেশ্যন, ৰং অপশ্যন চিলেকশ্যন এণ্ড মাৰ্কিং মিষ্টেকছ কেন ৰিডিউচ দ্য স্ক'ৰ। অৰ্থাৎ অসাৱধানত কৰা গণনাৰ ভুল, ভুল বিকল্প বাছনি আৰু উত্তৰ চিহ্নত কৰা হোৱা ভুলে নম্বৰ কমাব পাৰে। অৰ্থাৎ চোৱা, বহুতো ছাত্ৰ ছাত্ৰীয়ে যেনে ধৰা আমাৰ যিহেতু এনেকৈ থাকিব, যেনে কুৱেশ্যন নম্বৰ 2 কোনটো A B C D এনেকৈ থাকিব, হয়নে? কুৱেশ্যন নম্বৰ 2 A B C D। এতিয়া এইটো A, এইটো B, এইটো C, এইটো D। কুৱেশ্যনটো যেতিয়া কুৱেশ্যন পেপাৰখনত চালে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ভাবিলে যে কুৱেশ্যন নম্বৰ কি হ'ব, কুৱেশ্যন নম্বৰ 2 C2 কাৰেক্ট হ'ব। কিন্তু সেই ছাত্ৰ বা ছাত্ৰীজনে কেতিয়াবা পৰীক্ষাত কি কৰে, তেওঁলোকে যেতিয়া OMR-ত আহে, OMR-ত কেতিয়াবা খৰধৰ কৰিবৰ কাৰণে B-টোত এনেকে মাৰ্ক কৰি দিয়ে। অৰ্থাৎ কি হ'ব লাগিছিলে, C হ'ব লাগিছিল, উত্তৰটো জানে কিন্তু কি লিখে, B নম্বৰত মাৰ্কিং কৰি দিয়ে। ঠিক আছে, গতিকে আৰু কেতিয়াবা কি হয়, গণনাত ভুল হয়। অংকটো ধুনীয়াকৈ কৰিব জানে কিন্তু হিচাপ কৰোঁতে, ঠিক আছে, গণনা কেলকুলেশ্যন কৰোঁতে কি হয়, তেওঁলোকে ভুল কৰে, কাৰণ কম সময়ত কেলকুলেশ্যনটো কৰিব লাগে। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে গণনাৰ ভুল কৰে, গণনাৰ ভুল কৰাৰ কাৰণে আনসাৰটো বেলেগ হয়। ঠিক আছে, লগতে ভুল বিকল্প বাছনি আৰু উত্তৰ চিহ্নিত কৰাত হোৱা ভুলে নম্বৰ কমাব পাৰে। গতিকে এইবিলাক ভুল তোমালোকে কৰিবলৈ নোৱাৰা।
ঠিক আছে এইবাৰ যিসকলে ভিডিওটো চাই আছা তোমালোকে কিন্তু এটো ইগনোৰ নকৰিবা এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এই ভিডিওটো তোমালোকক বহুতখিনি হেল্প কৰিব এবাৰত হয়তো তোমালোকে বুজি নাপাবা তোমালোকে 2-3 বাৰ চাবা বা ভিডিওটো তোমালোকে ডাউনলোড কৰিবা সেভ কৰি ৰাখি লবা ঠিক আছে তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব নেক্সট ওয়ান নট প্ৰেক্টিসিং প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ ঠিক আছে পূৰ্বৰ বছৰৰ প্ৰশ্ন অনুশীলন নকৰা Previous year questions help students understand the question pattern and difficulty level. और पूर्व বছৰৰ প্ৰশ্নই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ ধৰণ আৰু কঠিনতাৰ স্তৰ বুজাত সহায় কৰে ঠিক আছে আৰু প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰবোৰ তোমালোকে সলভ কৰিবই লাগিব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ নচোৱাকৈ যদি তোমালোকে পৰীক্ষা দিব যোৱা তোমালোকে গম নাপাবা যে কিমান টান কোৱেশ্চন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে কেনেকৈ কোৱেশ্চন বিলাক থাকে গতি ইয়াৰ কাৰণে কি চাব লাগিব তোমালোকে নবোদয় এক্সামৰ প্ৰিভিয়াস ইয়াৰৰ অৰিজিনাল কোৱেশ্চন পেপাৰখন চাব লাগিব ঠিক আছে অৰ্থাৎ যিসকল আগত লাষ্ট ইয়াৰ যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা দি আহিছিলে পৰীক্ষা দি হোৱাৰ পিছত তেওঁলোকক এখন কোৱেশ্চন পেপাৰ দি দিছে হয়নে কোৱেশ্চন বুকলেটখন দি দিছিলে তে সেই কোৱেশ্চন পেপাৰখন কি কৰিব লাগিব তোমালোকে কালেক্ট কৰিব লাগিব তোমালোকৰ লগত যদি কোৱেশ্চন পেপাৰখন নাই তোমালোকে আমাক কন্টাক্ট কৰিবা একেবাৰে ফ্ৰীত আমি কোৱেশ্চন পেপাৰখন দি দিম এই নম্বৰত তোমালোকে লিখি দিবা নবোদয়ৰ কোৱেশ্চন পেপাৰ ঠিক আছে আমি তোমালোকক ফ্ৰীত কোৱেশ্চন পেপাৰখন আমি দি দিম গতিকে তোমালোকে কৰিব লাগিব কোৱেশ্চন পেপাৰ বিলাক ধুনিয়াকৈ চাব লাগিব সোৱাৰ পিছত কিমান টান আহিছিলে কিমান সহজ আহিছিলে ইয়াৰ প্ৰশ্নৰ ধৰণ বিলাক কেনেকুৱা আছিল এইবিলাক তোমালোকে চাব লাগিব লগতে এটা কথা মই তোমালোকক জনাব বিচাৰিছো যে বহুত ছাত্ৰ-ছাত্ৰী এতে ভাবিব যে কোৱেশ্চন পেপাৰ আপোনাৰ পৰা নালাগে আমি ক'ত পাম কিতাপত কোৱেশ্চন পেপাৰ বিলাক পাম কিন্তু কিতাপত ডাইৰেক্টলি কোৱেশ্চন পেপাৰ বিলাক কোৱেশ্চন বিলাক দিয়া নাথাকে ঠিক আছে অলপমান তাত চেঞ্জ কৰাই থাকে ঠিক আছে গতিকে অৰিজিনাল কোৱেশ্চন পেপাৰখন তোমালোকে চাবই লাগিব নেক্সট ওয়ান Depending only on guessing, অর্থাৎ কেবল অনুমানৰ ওপৰত নিৰ্ভৰ কৰা guessing without proper understanding can lead to wrong answers and loss of valuable marks অৰ্থাৎ ভালদৰে নুবুজি অনুমান কৰি উত্তৰ দিলে ভুল হোৱাৰ সম্ভাৱনা বাঢ়ে আৰু মূল্যৱান নম্বৰ হেৰুৱাব পাৰে মই আগতেই কৈছিলো টাইম মেনেজমেন্টটো বহুত ইম্পৰ্টেন্ট হয় টাইম মেনেজমেন্ট কৰিব নোৱাৰাৰ কাৰণে শেষত ছাত্ৰ-ছাত্ৰীসকলে কি কৰে শেষত যেটো কম সময় পায় শেষত ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া বেল পৰে ৱাৰ্নিং বেল পৰে বা এটো বেল পৰে ঠিক আছে বা যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে গম পায় যে বেছি সময় আমাৰ হাতত আৰু নাই তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে কি কৰে অনুমান কৰি আনসাৰ বিলাক ওএমআৰ চিটত লিখে যেনে কোৱেশ্চন নাম্বাৰ 80 আনসাৰ সি হ'ব পাৰে ঠিক আছে কি কৰে তেওঁলোকে কৰি নাচায় আনসাৰটো হ'বনে নহয় কৰি নাচায় বা উলিয়াই নাচায় তেওঁলোকে কি কৰে গেছ কৰে অনুমান কৰি আনসাৰটো লিখে ঠিক আছে ওতে তোমালোকে এটো ভুল কৰিব নোৱাৰা অনুমান কৰি উত্তৰ দিলে ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি পৰিমাণে বাঢ়ি যায় আৰু সদায় মনত ৰাখিবা নবোদয় এক্সামৰ কাৰণে তোমালোকৰ কাৰণে হাফ মাৰ্কো ঠিক আছে 1 মাৰ্কটো বাদ দিয়া হাফ মাৰ্কো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট ওয়ান lack of mock test practice so mock test or অনুশীলনৰ অভাৱ students who do not take regular mock test often struggle with time pressure in the real examination অৰ্থাৎ নিয়মীয়াকৈ mock test নিদিয়া ছাত্ৰ-ছাত্ৰীয়ে মূল পৰীক্ষাত সময়ৰ চাপৰ সন্মুখীন হয় অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ বহুত বেছি ইম্পৰ্টেন্ট হয় mock test ঠিক আছে আমি আমাৰ আগত যেগল ছাত্ৰ-ছাত্ৰী ক্লাস বিলাক কৰি আছে তেওঁলোকক আমি mock testৰ ব্যৱস্থা এতিয়ালৈকে কৰা নাই বাৰু ঠিক আছে আমি অতি সোনকালে তাত অপচন আছে mock testৰ আমি ব্যৱস্থা তাত কৰিম আৰু লাষ্ট ইয়াৰৰ যিখিনি আছিল এইখিনি অতি সোনকালে তেওঁলোকে mock test দিব পাৰিব এইবাৰ নতুনকৈ আমি আকৌ যেটো আমাৰ সময়ৰ অভাৱ হয় আমি বেলেগ বেলেগ ক্লাস বিলাক কৰো গতিকে যেসকলে তোমালোকে ক্লাস কৰি আছে তোমালোকৰ কাৰণে আমি mock testৰ ব্যৱস্থাও কৰিম ঠিক আছে এই মাহটোৰ পিছতে আমি তোমালোক mock test বিলাকৰ ব্যৱস্থা কৰিম কাৰণ এতিয়ালৈকে কিয় কৰা নাই হেতু মই কৈ দিছো কাৰণ এতিয়ালৈকে সিলেবাসটো গুটেইখিনি কমপ্লিট হোৱা নাই গতিকে অলপমান তোমালোক কমপ্লিট হৈ লব দিছো ঠিক আছে তেতিয়া তোমালোকৰ সেই যিখিনি কমপ্লিট হল ইয়াৰ ওপৰত তোমালোকৰ মুক টেষ্ট লোৱা হ'ব কিমান নম্বৰ পাইছা কিমানখিনি সময়ৰ ভিতৰত উলিয়াব পাৰিছা নিজে তোমালোকে ধুনীয়াকৈ গম পাবা ঠিক আছে গতিকে নিয়মীয়াকৈ মুক টেষ্ট যদি তোমালোকে নিদিয়া কি সুবিধা হ'ব তোমালোকৰ যে টাইম মেনেজমেন্ট যেটো আছিল এটো তোমালোকে প্ৰবলেম পাবা কাৰণ মুক টেষ্ট দিলে যে তোমালোকে গম পাবা অভ্যাস এটা হ'ব যে ইমানখিনি সময়ৰ ভিতৰত আমি আনসাৰটো উলিয়াব লাগিব বা কিমান তোমালোকে পঢ়িছা কিমান পঢ়া নাই কিমান ভুল হ'ল কিমান শুদ্ধ হ'ল এটা তোমালোকে অলপমান আভাস পাবা নেক্সট ওয়ান এক্সাম ফিয়াৰ এন্ড নাৰ্ভাসনেস এক্সাম ফিয়াৰ এন্ড নাৰ্ভাসনেস অৰ্থাৎ পৰীক্ষাৰ ভয় আৰু অস্থিৰতাৰ বিষয়ে চোৱা some students know the answers at home but become nervous in the examination hall অৰ্থাৎ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ঘৰত উত্তৰ জানে কিন্তু পৰীক্ষা হলত অস্থিৰ হৈ পৰে অৰ্থাৎ তেওঁলোকৰ ব্ৰেইনটোৱে কাম নকৰা হৈ পৰে কিহৰ কাৰণে হয় এটো মেইনলি ভয় ঠিক আছে ভয়ৰ এক নম্বৰ কাৰণটো হৈছে ভয় বহু ছাত্ৰছাত্ৰীয়ে কি কৰে যেটো বহু ছাত্ৰছাত্ৰীয়ে হেতু হৈছে তেওঁলোকৰ প্ৰথমটো কম্পিটিটিভ এক্সাম গতিকে বেলেগ এখন স্কুলত যাব লাগিব বহুত তাত ছাৰ বাইদেউ থাকে লগতে বহু ছাত্ৰছাত্ৰীয়ে যেটো একেলগে পৰীক্ষাটো দিয়ে তেওঁলোকে কি কৰে ছাত্ৰছাত্ৰীসকলে ভয় কৰে ঠিক আছে তেওঁলোকে কি কৰে ভয় কৰে গতিকে তোমালোকে কি কৰিবা এবাৰ তোমালোকে ভয় নকৰিবা ঠিক আছে তোমালোকে এতিয়াৰ পৰা তোমালোকে সেই ভয়টো মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা
আৰু কি নকৰিবা, বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো ভুল কৰে যে পৰীক্ষাৰ আগত কি কৰে, পৰীক্ষাৰ আগদিনাখন বা পৰীক্ষাৰ এক সপ্তাহ আগত বহুত পঢ়ে তেওঁলোকে, যিখিনি আগতে পঢ়াই নাছিল পৰীক্ষাৰ দুদিন আগত সেইখিনি বাৰে বাৰে পঢ়ি থাকে বা পঢ়িয়েই থাকে, যিখিনি আগতে পঢ়াই নাছিল পৰীক্ষাৰ আগদিনাখনো তেওঁলোকে কি কৰে, বহু ৰাতিলৈকে তেওঁলোকে পঢ়ি থাকে। পৰীক্ষাৰ আগদিনাখন বহু ৰাতিলৈকে পঢ়াৰ ফলত কি হয়, ভালকৈ টোপনি নহয়, টোপনি নোহোৱাৰ ফলত কি হয়, যিবিলাক মনত ৰৈ গৈছিল এইবিলাক তেওঁলোকে বহুতখিনি বস্তু পাহৰি যায়। ঠিক আছে, গতিকে তোমালোকে কি কৰিবা, পৰীক্ষাৰ আগত, ঠিক আছে, পৰীক্ষাৰ দুদিন মানৰ আগত ঠিক আছে, তোমালোকে যিখিনি পঢ়িছিলা আগতে যিখিনি পঢ়িছিলা তোমালোকে সেইখিনি ধুনীয়াকৈ কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব যে মই এইখিনি পঢ়িছিলো, এইখিনি আকৌ মই ৰিভাইজ কৰো, কাৰণ ৰিভাইজ যদি নকৰা আগত পঢ়াখিনি তোমালোকে কি হবা, পাহৰি যাবা। ঠিক আছে, আৰু নতুন বস্তু তোমালোকে পৰীক্ষাৰ আগদিনাখন পঢ়িব প্ৰায় নালাগে, কিয়নো তোমালোক সৰু ল'ৰা ছোৱালী নতুন বস্তু যদি পঢ়া সেইখিনিও তোমালোকৰ পাহৰাৰ বহুত বেছি চান্স থাকে, আৰু ভালদৰে টোপনি নহলেও ছাত্ৰ ছাত্ৰীসকলে কুৱেশ্যন আনসাৰ বিলাক পৰীক্ষা হলত পাহৰি যায়। গতিকে এইবিলাক ভুল তোমালোকে নকৰিবা। ঠিক আছে, নেক্সট চোৱা, ষ্টাডিং অনলি এট দ্য লাষ্ট মোমেন্ট, মই এইটোৱে লিখি দিছো চোৱা, শেষ মুহূৰ্ততহে পঢ়া, অৰ্থাৎ নৱোদয় প্ৰিপাৰেচন কেন নট বি কমপ্লিটেড এফেক্টিভলি ইন জাষ্ট এ ফিউ ডেজ, মাত্ৰ কেইদিনমানত নৱোদয় পৰীক্ষাৰ সম্পূৰ্ণ প্ৰস্তুতি সফলভাৱে সম্পূৰ্ণ কৰিব নোৱাৰি। ঠিক আছে, মাত্ৰ কেইদিনমানত। আৰু ইয়াৰ এইটো পইণ্ট মই কিয় লিখিছো তোমালোকে চাব পৰা, তোমালোকে মই কৈ দিছো যে বহুতো ছাত্ৰ ছাত্ৰীয়ে লাষ্ট ইয়াৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপত অনলাইন ক্লাছ কৰিছিলে, পৰীক্ষাৰ প্ৰায় 1 মাহ আগত, 15 দিন আগত, আনকি 10 দিন আগত আমাৰ এপৰ ছাবস্ক্ৰিপশ্যন লৈছিলে। গতিকে ইমান কম সময়ৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ তেওঁলোকে কৰিব নোৱাৰে, গতিকে এইটোকে লিখিছো যে মাত্ৰ কেইদিনমানত নৱোদয় পৰীক্ষাৰ সম্পূৰ্ণ প্ৰস্তুতি সফলভাৱে সম্পূৰ্ণ কৰিব নোৱাৰি। আৰু তোমালোকক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছো বা মাক দেউতাকসকলকো জনাব বিচাৰিছো যে ক্লাছ 3ৰ পৰাই বহুতো ছাত্ৰ ছাত্ৰী নৱোদয় এক্সামৰ কাৰণে পঢ়ি থাকে। ঠিক আছে, ক্লাছ 3ত পঢ়া ছাত্ৰ ছাত্ৰীও আমাৰ এপত বৰ্তমান ক্লাছ বিলাক কৰি আছে, কাৰণ তেওঁলোকে এতিয়াৰে পৰা সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কি কৰি আছে, তেওঁলোকে এই পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন কৰাই, যাতে ক্লাছ 5ত তেওঁলোকে ধুনীয়াকৈ চিটটো পাব পাৰে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও গুৰুত্ব দি পঢ়া নাই, তোমালোকে গুৰুত্ব দি ধুনীয়াকৈ পঢ়িবলৈ লাগিব। নেক্সট চোৱা, উইক বেচিক কনচেপ্টছ, অৰ্থাৎ মৌলিক ধাৰণা দুৰ্বল হোৱা, ইন দ্য বেচিক কনচেপ্টছ of mathematics, language and mental ability tests are weak. Students find higher level questions difficult. অৰ্থাৎ গণিত, ভাষা আৰু মানসিক সামৰ্থ্যৰ যিবিলাক মৌলিক ধাৰণা, সেই মৌলিক ধাৰণাবোৰ যদি দুৰ্বল হয়, ছাত্ৰ ছাত্ৰীয়ে কঠিন প্ৰশ্ন সমাধান কৰাত অসুবিধা পায়। মৌলিক ধাৰণা মানে যিবিলাক ধৰা সূত্ৰবিলাক, হয়নে, যেনে বদমাছ ৰুলৰ বিষয়ে বা ডিমাছ ৰুলৰ বিষয়ে, DMAS, ঠিক আছে, এই ৰুল বিলাকৰ বিষয়ে বা যিবিলাক ধৰা ইম্পৰ্টেন্ট হয়, যেনে কোনো এটা কুৱেশ্যনৰ কাৰণে যিবিলাক আমাৰ সূত্ৰৰ প্ৰয়োজন হয়, সেই সূত্ৰবিলাক যদি তেওঁলোকৰ মুখস্থ নাথাকে, কাৰণ পৰীক্ষাত সেই সূত্ৰবিলাক ব্যৱহাৰ কৰি বহুতো আনসাৰ আমি উলিয়াবলৈ লাগিব, হয়নে, তোমালোকে উলিয়াব লাগিব সেই সূত্ৰবিলাক ব্যৱহাৰ কৰি। গতিকে তোমালোকে যদি তোমালোকৰ সেই মৌলিক ধাৰণাবোৰ নাথাকে, মৌলিক ধাৰণাবোৰ দুৰ্বল হৈ থাকে, ঠিক আছে, তেতিয়াহ'লে তোমালোকে যদি কঠিন প্ৰশ্ন দি দিয়ে, কঠিন প্ৰশ্ন সমাধান কৰাত তোমালোকৰ কি হ'ব, অসুবিধা পাবা। কাৰণ পৰীক্ষাত ইজি কুৱেশ্যনো থাকিব, মিডিয়াম লেভেলৰ কুৱেশ্যন থাকিব আৰু হাৰ্ড লেভেলৰ কুৱেশ্যন থাকে। ঠিক আছে, প্ৰত্যেকখন কুৱেশ্যন পেপাৰে তেনেকুৱা, কেইটামান একেবাৰে ইজি থাকে, কেইটামান মিডিয়াম লেভেলৰ কুৱেশ্যন থাকে, অৰ্থাৎ মিডিয়াম লেভেলৰ মানে বহুত বেছি টানো নহয়, বহুত বেছি সহজো নহয়, আৰু কেইটামান কুৱেশ্যন হাৰ্ড লেভেলৰ থাকে, অলপমান তেওঁলোকৰ কাৰণে কি কয়, তেওঁলোকৰ হিচাপত টান হয়। ঠিক আছে, গতিকে ধুনীয়া হেৰি কৰিব লাগিব, যিবিলাক বেচিক কনচেপ্ট হয়, বেচিক কনচেপ্ট বিলাক ক্লিয়াৰ থাকিবই লাগিব। আৰু এইবাৰ যিহেতু EVS নতুনকৈ এড কৰিছে, EVSৰ যিবিলাক টপিক ওয়াইজ, ঠিক আছে, EVSৰ যিখিনি দিয়া আছিল গোটেইখিনি তোমালোকে পঢ়িবই লাগিব। নেক্সট চোৱা, পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছ ফলো ৰং ইনফৰমেশ্যন, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে ভুল তথ্য অনুসৰণ কৰা। ঠিক আছে, বহুতো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী কি কৰে, ভুল তথ্য অনুসৰণ কৰে। চোৱা, ফলোইং ৰিমাৰ্কছ এবাউট সিলেবাছ, exam pattern or preparation can negatively affect preparation, অর্থাৎ পাঠ্যক্রম, পরীক্ষার ধরন বা প্রস্তুতি সম্পর্কে ভুল তথ্য বা উৰা বাতৰি অনুসৰণ কৰিলে প্ৰস্তুতিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ঠিক আছে, অৰ্থাৎ ইয়াতে মই কি লিখিছো চোৱা, যে যেটো সিলেবাস থাকে, অৰ্থাৎ পাঠ্যক্ৰম থাকে বা পৰীক্ষাটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বা পৰীক্ষাটোৰ কাৰণে কেনেকৈ প্ৰস্তুতি কৰিব লাগে, ইয়াৰ কাৰণে বহুতো পেৰেণ্টছে বা বহুতো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে নাজানে বা তেওঁলোকে বুজিয়েই নাপায়, আৰু এই বুজি নোপোৱাৰ কাৰণেও এই ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা বেয়া হয়। ঠিক আছে, গতিকে কেনেকে কি কৰিব লাগে, সিলেবাস কি হয়, কি কি চাব লাগিব, কেনেকে চাব লাগিব, গোটেইবিলাক তোমালোকে জানিব লাগিব, তেতিয়াহে তোমালোকে চিটটো পাবা। এনেই তোমালোকে কিতাপখন আনি পঢ়ি থাকিলে চিটটো পাবা জানো? নিশ্চয় তোমালোকে নোপোৱা। তোমালোকৰ ওচৰৰ সন্মানীয় ছাৰ বাইদেউ সকলেও তোমালোকক অলপ গাইড কৰি দিব পাৰে, ঠিক আছে, বা ওচৰত যদি তোমালোকৰ তেনেকুৱা সুবিধা নাই, আমাৰ লগতো তোমালোকে কণ্টেক্ট কৰিব পাৰা, যে আমিও তোমালোক ধুনীয়াকে কেনেকে পঢ়িব লাগিব, কি কৰিব লাগিব, গোটেইখিনি আমি তোমালোক ধুনীয়াকে বুজাই দিবলৈ চেষ্টা কৰিম।
ঠিক আছে নেক্সট চোৱা নট আণ্ডাৰষ্টেণ্ডিং দ্য কম্পিটিশ্যন অৰ্থাৎ প্ৰতিযোগিতাৰ বিষয়ে সঠিক ধাৰণা নথকা চোৱা many students study casually without understanding that admission is based on a competition selection process and limited available seats অৰ্থাৎ বহু ছাত্ৰ ছাত্ৰীয়ে এইটো নুবুজাকৈ সাধাৰণভাৱে পঢ়ে যে নৱোদয়ত নামভৰ্তি এটা প্ৰতিযোগিতামূলক বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে হয় আৰু আসন সীমিত হয়নে অৰ্থাৎ প্ৰতিযোগিতাৰ বিষয়ে তেওঁলোকৰ বহুতো ছাত্ৰ ছাত্ৰীৰ জ্ঞান নাথাকে অৰ্থাৎ তেওঁলোকে নাজানে তেওঁলোকে যেটো স্কুলৰ পৰীক্ষা তেনেকুৱা বুলি তেওঁলোকে ভাবে বহুতো ছাত্ৰ ছাত্ৰী তেনেকৈ ভাবে গতিকে তেওঁলোকে বুজি নাপায় যে এইটো এটা কি হয় প্ৰতিযোগিতামূলক বাছনি প্ৰক্ৰিয়া হয়নে ভালতকৈ ভাল নম্বৰ পাব লাগিব তেতিয়াহে তোমালোকৰ সিলেক্ট হ'ব তথাপি যে অকল জেনাৰেল কেটেগৰী তোমালোক আছে জেনাৰেল কেটেগৰীটো আৰু বেছি নম্বৰ লাগিব হয়নে গতিকে বাছনি প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকৰ গোটেইখিনি জ্ঞান থাকিব লাগিব বিশেষকৈ মাক দেউতাক যে অকল ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে ভিডিওটো আপোনালোকে চাই আছে গতিকে এই বেসিক জ্ঞান বিলাক আপোনালোকৰ থাকিবই লাগিব ঠিক আছে যিখিনি নতুন সিলেবাস মতে বা যিখন নতুন ইয়াতে কেনেকুৱা ধৰণৰ কি কি আছিল গোটেইখিনি আমি আপোনালোকক দি দিম ঠিক আছে আপোনালোকে আমাক WhatsApp মেছেজ কৰিব পাৰে এই নাম্বাৰটোত আমি তাত গোটেইখিনি দি দিম ঠিক আছে অসমীয়া আৰু ইংৰাজী দুইখিনিতে থাকিব আৰু তাত ধুনীয়াকৈ আপোনালোকে পঢ়ি ল'বলৈ পাৰিব ঠিক আছে নেক্সট lack of confidence and consistency অৰ্থাৎ আত্মবিশ্বাস আৰু ধাৰাবাহিকতাৰ অভাৱ A students may be intelligent but without regular study and confidence performance can suffer এজন ছাত্ৰ ছাত্ৰীয়ে মেধাবী হলেও নিয়মীয়া অধ্যয়ন আৰু আত্মবিশ্বাসৰ অভাৱত ফলাফল বেয়া হ'ব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ আৰু এটা পইণ্ট হয় ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা কিয় বেয়া হয় কাৰণ তেওঁলোকে আজিকালি স্কুলৰ কিতাপ আছে হয়নে যেটো ক্লাস 5 ৰ পঢ়া ছাত্ৰ ছাত্ৰী স্কুলৰ কিতাপ পঢ়িব লাগিব স্কুলৰ কিতাপৰ লগত নৱোদয়ৰ সিলেবাস মানে নৱোদয়ৰ কাৰণে পঢ়িব লাগিব ইয়াৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী কি হয় পৰীক্ষাটো ভাল নম্বৰ তেওঁলোকে নাপায় গতিকে এজন ছাত্ৰ ছাত্ৰী মেধাবী হলেও নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগিব তেওঁৰ আত্মবিশ্বাস থাকিব লাগিব যে মই এই যেটো নৱোদয় এক্সাম এই নৱোদয় এক্সামত মই সিটটো পাবলৈ সক্ষম হমে আৰু সক্ষম হ'বৰ কাৰণে কি কৰিব লাগিব মই ধুনীয়াকৈ পঢ়িব লাগিব ঠিক আছে মই সিলেক্ট হ'বই লাগিব গতিকে আত্মবিশ্বাস থাকিবই লাগিব ঠিক আছে আৰু নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগিব কাৰণ বহুত ছাত্ৰ ছাত্ৰী কি কৰে যে আমাক স্যাৰে আজি হোমৱৰ্ক দিছে গতিকে নৱোদয়ৰখিনি আমি নপঢ়ো আজি আমাক বহুত ছাত্ৰ ছাত্ৰীয়ে কয় আমি যিখিনি হোমৱৰ্ক দিও সেইখিনি হোমৱৰ্ক দিলে কয় যে আমাক আজি স্কুলত হোমৱৰ্ক দিছে গতিকে নৱোদয়ৰ কাৰণে আমি এইখিনি কৰিব নোৱাৰিলো তেনেকুৱাটো নহয় তোমালোকে কি কৰিব লাগিব ডেইলি যিখিনি হোমৱৰ্ক দিও আমি সেইখিনি কৰিব লাগিব লগতে স্কুলৰ সম্মানীয় ছাৰ বাইদেউসকলে যিখিনি দিয়ে সেইখিনিও কৰিব লাগিব ইয়াৰ কাৰণে তোমালোকে যদি আগত 4 ঘণ্টা বা 5 ঘণ্টা পঢ়িছিলা এতিয়া তোমালোকে আৰু বেছি সময় পঢ়িব লাগিব ঠিক আছে Next, depending on only one teacher or one YouTube channel, অর্থাৎ কেবল এজন শিক্ষক বা এটা ইউটিউব চ্যানেলের উপর নির্ভর করা. Some students depend completely on only one teacher or one YouTube channel and do not study from their textbook, syllabus and other reliable sources. অর্থাৎ কিছুমান ছাত্ৰ ছাত্ৰী কেৱল এজন শিক্ষক বা এটা ইউটিউব চ্যানেলৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আৰু পাঠ্যপুথি পাঠ্যক্ৰম তথা অন্যান্য বিশ্বাসযোগ্য উৎসৰ পৰা অধ্যয়ন নকৰে হয়নে বহুত ছাত্ৰ ছাত্ৰীয়ে কয় যে মই ইয়াত পঢ়িছো বা এইটো চ্যানেলৰ ভিডিও চাইছো তেনেকুৱাটো নহয় তেনেকুৱা চালে হ'ব জানো ইয়াৰ উপৰি কি চাব লাগিব তোমালোকে সেইবোৰ চোৱা ঠিক আছে তোমালোকৰ ওচৰৰ মানে ছাৰ বাইদেউসকলৰ পৰা তোমালোকে তেওঁলোকৰ পৰা কি আহিব পাৰে সেইখিনি খুদা দাদা বাইদেউসকলকো খুদা কিন্তু ইয়াৰ লগত তোমালোকে কৰিব লাগিব নিজেও চেষ্টা কৰিব লাগিব ঠিক আছে সিলেবাসখন ধুনীয়াকৈ চোৱা কাৰণ অসমীয়া ইংৰাজী দুয়োটাতে আমি সিলেবাসটো দি দিছো সেই সিলেবাস মতে তোমালোকে নিজেও কিতাপবিলাকত তোমালোকে চাব পাৰা ঠিক আছে যিবিলাক কিতাপ আছে তোমালোকৰ ক্লাস 6 ৰ ক্লাস 4 ৰ জাতীয় বিদ্যালয় কিতাপবিলাক চাব পাৰা ক্লাস 5 ৰ চাব পাৰা ঠিক আছে এই কিতাপবিলাকৰ গোটেইবিলাক চোৱাৰ কথা কোৱা নাই ঠিক আছে সিলেবাস মতে তোমালোকে চাব লাগিব ঠিক আছে নেক্সট ওয়ান Fact motivation and false promises অর্থাৎ ভুয়া অনুপ্রেরণা আৰু মিছা প্ৰতিশ্ৰুতি Some students watch motivational videos and believe that simply watching videos will guarantee success but motivation without hard work practice and proper preparation is not enough অৰ্থাৎ কিছুমান ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ মাক দেউতাকে অনুপ্ৰেৰণামূলক ভিডিওবিলাক চায় ঠিক আছে আৰু সেই অনুপ্ৰেৰণা ভিডিও চোৱাৰ দ্বাৰা সফলতা নিশ্চিত হ'ব বুলি তেওঁলোকে ভাবে কিন্তু কঠোৰ পৰিশ্ৰম অনুশীলন আৰু সঠিক প্ৰস্তুতি অবিহনে কেৱল অনুপ্ৰেৰণাই যথেষ্ট নহয় হয়নে তেনে অমুকৰ ল'ৰা বা ছোৱালীজনীয়ে নৱোদয়ত চিট পাইছে গতি আমাৰজনেও চিট পাব লাগিব
ইয়াৰ কাৰণে কি চিট পাব বুলি ক'লে হ'ব জানো? ইয়াৰ কাৰণে কি কৰিব লাগিব? ধুনীয়াকে পঢ়িব লাগিব, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব দিব লাগিব যে কি পঢ়িছে, চিলেবাছ কমপ্লিট হ'ল নে নাই, কিমানখিনি এইটো মাহত কমপ্লিট হ'ল, সময় কিমান আছে, এই নবোদয়ৰ কিতাপ বা নবোদয়ৰ কাৰণে কিমানখিনি চিলেবাছখিনি কমপ্লিট হ'ল, এইটো মাহত কিমানখিনি পঢ়িলে, কি কি বুজি পোৱা নাই, কি কি বুজি পালে, গোটেইখিনি মাক দেউতাকেও ধুনীয়াকে চাব লাগিব, ঠিক আছে? কাৰণ কৰবাত যদি আপোনালোকে টিউচনো দিয়ে বা কৰবাত যদি এপৰ ছাবস্ক্ৰিপশ্যনো আপোনালোকে দিয়ে, তেওঁলোকে কি কৰিব? অলপ সময় তেওঁলোকে পঢ়িব, বাকীখিনি সময় তেওঁলোকে ক'ত পঢ়িব? ছাত্ৰ ছাত্ৰীসকলে ঘৰত পঢ়িব, হয়নে? ঘৰত নিজৰ নিজৰ মাক দেউতাকে ধুনীয়াকে চাব লাগিব যে মোৰ ল'ৰা বা ছোৱালীজনীয়ে কিমানখিনি পঢ়িছে, কিমানখিনি জনা হ'ল, কিন্তু বস্তু বুজি পোৱা নাই, গোটেইখিনি তেওঁলোকে নিজে চাব লাগিব, ঠিক আছে? নেক্সট, প্ৰকৃত সত্য চোৱা, একচুৱেল ট্ৰুথ। Students do not fail because they are unintelligent. Most students fail because of incomplete preparation, lack of practice, poor time management, careless mistakes and examination pressure. অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে বুদ্ধিমান নহয় কাৰণে বিফল নহয়, অৰ্থাৎ পঢ়াত ভাল কৰা নহয় বাবে যে বিফল হ'ব তেনেকুৱা নহয়। অসম্পূৰ্ণ প্ৰস্তুতি, অৰ্থাৎ যি চিলেবাছ কমপ্লিট নকৰা, অনুশীলনৰ অভাৱ, চিলেবাছ কমপ্লিট কৰিলেও এই প্ৰেক্টিছ নকৰা, ঠিক আছে? প্ৰেক্টিছ নকৰাৰ কাৰণে বা সময়ৰ সঠিক ব্যৱস্থাপনা, কাৰণ সময় একেবাৰে কম থাকে, গতিকে সঠিক টাইম মেনেজমেণ্ট নজনাৰ কাৰণে, আৰু অসাৱধানতাত কৰা ভুল, অৰ্থাৎ পৰীক্ষাৰ সময়ত ভয়তে হওক বা কম সময়ৰ কাৰণে হওক, ঠিক আছে, সময়ৰ অভাৱত হওক, বহুতো ছাত্ৰ ছাত্ৰী কি কৰে? অসাৱধানতা যিটো জনা কুৱেশ্যন তেওঁলোকে সেইটো কি কৰে? ভুল কৰে। আৰু পৰীক্ষাৰ চাপ, বহুতো পেৰেণ্টছে কি কৰে? তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক বহুতো মেণ্টেলি প্ৰেছাৰ দিয়ে। গতিকে মেণ্টেলি প্ৰেছাৰ দিব নালাগে, কাৰণ সৰু ল'ৰা ছোৱালী ইমান প্ৰেছাৰ দিলে হ'ব জানো? গতিকে চোৱা, এইবিলাক হৈছে বিফলতাৰ মূল কাৰণ। আশা কৰিছো ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হ'ল। এই ভিডিঅ'টো চাই বহুকেইজনে ক'ব যে বেয়াও পাব, বহুতে ভালেও পাব, ঠিক আছে? গতিকে ভাল পাই বেয়া পাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে জনাব বিচাৰিছো যে এপৰ আমাৰ ক্লাছবিলাক হৈ আছে, আৰু যদি ক্লাছবিলাক কৰিব বিচাৰে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। নাম্বাৰটো হৈছে 9954174571। আমাৰ এপৰ ছাবস্ক্ৰিপশ্যন অনলি 2000 হয়। 2000ত গোটেইটো চিলেবাছ কভাৰ কৰি দিয়া হ'ব। লগতে এপৰ অপশ্যন আছে, ডাউট ছেকশ্যন আছে, ডাউট যিবিলাক যদি কিবা থাকে ইয়াৰ ডাউটবিলাকো আমি ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰোঁ। আমাৰ হোৱাটছএপ নাম্বাৰটো বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো নাম্বাৰটো আমাক ডাউট যে ছাৰ এইটো বুজি পোৱা নাই, অমুকটো আমাক বুজাব লাগে, আমি গোটেইবিলাক তেওঁলোকক ৰেছপন্স দিওঁ, আৰু তেওঁলোকৰ যিবিলাক কুৱেশ্যন থাকে এইবিলাক আমি ছল্ভ কৰি দিবলৈ চেষ্টা কৰোঁ, বা যিটো বুজি নোপোৱা থাকে সেইখিনি আমি বুজাই দিবলৈ চেষ্টা কৰোঁ। গতিকে অনলাইন ক্লাছ কৰিবৰ কাৰণে এই নাম্বাৰটোত মেছেজ কৰিবলৈ নাপাহৰিব।